মন যায় মোৰো মন যায় মন যায় মোৰো মন যায় চকু থৈ চাবলে লাহে লাহে ওচৰ পাবলে কাষে কাষে এতিয়া যোৱাকালি কোৱা হিচাপেতো আজি খুলি দিয়া কথা আছিলে, কিন্তু তেওঁলোকৰ বোলে যান্ত্ৰিক বিজুতিটো শেষে মানে ঠিকে হোৱা নাই। তো যোনটো মেচিন তেওঁলোকে ফিট কৰিছিলে সেইটো চাগে ইয়াতে এডজাষ্ট হোৱা নাই নেকি। কিন্তু আনফৰ্চুনেটলি আমাৰো OD2তে আমি টিকেট কাটিছোঁ, সেইটোতো আগতে আমি গম নাপাওঁ। তো এতিয়া যিহেতু টাইম লাগিব, তেওঁলোকে এডজাষ্ট কৰিম বুলি কৈছে, কাৰণ সদায়তো ককা আইতাহঁতেতো আজি কেঞ্চেল হ'ল বুলি অহাকালিতো আহিব নোৱাৰে, তেওঁলোকে ইমান দূৰৰ পৰা সদায় জাৰ্ণি কৰিব নোৱাৰে, তো সদায় অহাটো পচিবল নহয়। তো আমি কথা পাতিছোঁ, তো তেওঁলোকে কৈছে যে এডজাষ্ট কৰি দিব। তো এতিয়া OD1ত চাগে শ্বিফ্ট কৰিব নেকি, তো OD1তে চাগে আমি চিনেমাখন চাবলৈ পাম। নদী হৈ মৰম খুটিবই ধুবুৰু তাত হয় সাথৰ তুমি বেটা বেটি সব মই বেটা বেটি সব কিছু নয়নদা আপুনি মাহত এনে কেইবাৰ চাবলৈ যায়? আমি যিমানবাৰ পাৰো চেষ্টা কৰো। যেহেতু আমি চাই আহিছো আপুনি মানে যাই থাকে কিবা প্ৰগ্ৰাম ফেষ্টিভেল হওক, আপুনি নিজে ফেষ্টিভেলটো আগত সেইটোৰ লগত যাই টেনচন কৰে। চেষ্টা কৰো আৰু এটা কি আমি যেতিয়াই আমি বাহিৰত যাওঁ, লাষ্ট টাইম কৈলাশত গৈছো যেনেকে, আমি যেতিয়াই বাহিৰত যাওঁ এখেতসকলৰ কাৰণে কিবা না কিবা প্ৰসাদ হওক কিবা না কিবাটো লৈ আহিব চেষ্টা কৰো। আৰু যিহেতু মোক ক'লেই এখেতে মোক ল'ৰা এখেতসকলে গোটেইখিনিয়ে মোক ল'ৰা মোৰ ৱাইফক ছোৱালীৰ নিচিনাকে মৰম কৰে আৰু না নিজৰ ল'ৰা বুলি ভাবছো আৰু আমি নিজৰ ল'ৰা বুলি এখেতক ভাবিছো আৰু তেওঁলোকে চা চিন্তা কৰে, কফিত গেলিও অলপ কিবা আনি আমাক দিয়ে আৰু এইটোও ভাল লাগে। বেছি নহয় অকমান অভাৱ পূৰণ কৰিব চেষ্টা কৰো, আৰু জানো নোৱাৰিম, নিজৰ ল'ৰা ছোৱালীৰ নিচিনা কোনো নহয়, কিন্তু চেষ্টা কৰো আৰু এইখিনি। মোৰ ভাল লাগছে বৃদ্ধাশ্ৰমৰ পৰা বহুত ভাল পাওঁ, বহুত তাৰ ফাংচন বহুত চাইছো কথা বতৰা যদিও হোৱা নাই, এনেই দেখা পাওঁ না ফাংচন গান গোৱা। জয় জুবিনদাৰ। ভালে লাগছে মোক, মইতো জিমৰ চিনেমা দেখাই নাই, হ'ল আজিয়ে প্ৰথম সোমাইছো। বাবাহঁতে ভালে লাগছে, বাবাহঁতে আহিল উলিয়াও, গতিকে আজি ভাল লাগছে মোৰ। আজি প্ৰথমবাৰ লাইফত কেতিয়াও চিনেমা হল দেখা পোৱা নাই, সময় নাই, দেখাই নাই কোনোদিন। কেনেকুৱা লাগছে? ভালে হৈছে, ভালে লাগছে মোক। আজিকালি চিনেমা চাবলৈ জুবিনদাৰ জুবিন দা তেখেতৰ বয়স হোৱা স্বত্বেও তেখেতেও জুবিন দা বুলি মাতি। আৰু এই ককাৰ এটা বিশেষত্ব আছে, বৃদ্ধাশ্ৰমত থকা স্বত্বেও বৃদ্ধাশ্ৰমত মানুহখিনি যাতে মন বহে, অকমান চবে অলপ সৰু সুৰা কাম কৰে, তেখেতে গৰু পোহে, তাতে গৰু এটা পালে, তেখেতে ধুনীয়াকে গৰুটোক ঘাঁহ চৰাব যায় না ককা। মোৰ কাৰণে কি নাই, মোৰ চবফালে কি কৰে, হাঁহ আছে, মুৰ্গী আছে, ককা চিডলি। আজি সৰ্বমুঠ 12জন আহিছে। একচুৱেলি অভয়াপুৰী যিখন বৃদ্ধাশ্ৰম, তাতে 25ৰ পৰা 30 গৰাকী আমাৰ ককা আইতা আছে, কিন্তু কিছুমানৰ অসুবিধা, কিছুমানে চকুৰে ভালকে নেদেখে, কিছুমান কাণেৰে ভালকে নুশুনে, কিছুমানে গাড়ীত উঠিব নোৱাৰে। হয়, তো সেই গাড়ীত উঠিলে তেওঁলোকৰ অসুবিধা হয়। তো সেইখিনি অসুবিধাৰ কাৰণে আমি 12জন ককা আইতাক আমি লগত লৈ আহিছো। আৰু একচুৱেলি আমি সদায় চেষ্টা কৰো, মানে ককা আইতাখিনিৰ যিহেতু নিজৰ মানুহখিনি থাকিও নথকাৰ নিচিনা, নিজৰ মানুহখিনিতো লগত ৰখাই নাই, সেইটো সঁচা কথা। আমি যেনেকুৱা পৰিস্থিতিত তেখেতসকলে আছিলে, কিছুমানে পায়খানাত থাকিবলগীয়া হৈছিল 4-5 মাহ 6 মাহ, আৰু কিছুমানে মই এজন ককাক, এই ককা আছে আমাৰ, এখেতক মাজগাঁও ৰেলৱে ষ্টেচনৰ এটা ভঙা কেবিনৰ পৰা উদ্ধাৰ কৰি লৈ আহিছিলো। তো নিজৰ ঘৰৰ মানুহ থকা স্বত্বেও এনেকুৱা পৰিস্থিতিত তেখেতসকলে থাকিব লগা হৈছিল। তো সেইকাৰণে কৈছো যে নিজৰ মানুহ থকা স্বত্বেও নাই। তো সেইকাৰণে অকমান আমি চেষ্টা কৰিছো যে এখেতসকলৰ আমি নিজৰ ল'ৰা ছোৱালীৰ অকমান যদি অভাৱটো পূৰণ কৰিব পাৰো, জানো নোৱাৰিম সেইখিনি অভাৱ পূৰণ কৰিব, তথাপিও অকমান চেষ্টা কৰিছো। আৰু এতিয়াই বুলি নহয়, আগতো আমি পিকনিক হওক, বিহু হওক না ককা, আমি একেলগে উদযাপন কৰো, ফূৰ্তি কৰো। তো
চেষ্টা কৰোঁ, সৰু সুৰা চেষ্টা এইখিনি কৰোঁ আৰু আশীৰ্বাদ কৰিব যাতে আগন্তুকো এনেকৈ আমি চলাই যাব পাৰোঁ। আৰু ঘৰটো পাঠাকৰ পৰা এখেতৰ এটা বহুত দুখদায়ক ঘটনা। এখেতৰ বোৱাৰীৰ মানে অত্যাচাৰত তেখেতে ওলাই আহিবলগীয়া হৈছে, ওলাই আহিছে তেখেতে। হয়, মই মানে লৈ আহিবলগীয়া চিৰাং ডিষ্ট্ৰিক্টৰ তেখেত। এতিয়া আপুনি ভালে আছে ন? ভালে আছো। এতিয়া কেনেকুৱা লাগি আছে থাকি? ফূৰ্তি কৰি আছো, চাবই লাগিব। আগতে যি চাইছো আৰু এই ফিল্মটা জয় জুবিনদা, জয় জুবিনদাৰ। একেলগে আছো আশ্ৰমত, গোটেইগিলা আমাৰ বাবাই লৈ আহিছে আমাক জুবিনদাৰ এইবিলাক চাবৰ কাৰণে। আজি দেখি অলপ ভাল লাগছে আৰু ভাল লাগছে। চিনেমাখন চাব জুবিনদাক কিমান ভাল পায় কৈ দিয়ক। বহুত ভাল পাইছো। জুবিনদাক লগো পাইছে, আইতাই জুবিনদাক লগ পাইছে আৰু নাই এতিয়া তো চাওঁ এতিয়া যিখিনি মানে চেষ্টা কৰিছোঁ আৰু এইখিনি যাতে ককা আইতাখিনি চাব পাৰে। জুবিনদাৰ অন্তিমখন চিনেমা, এইখন চিনেমাত মানে ককা আইতাখিনি যদি নাচায় এটা নিজৰে এটা কিবা বেলেগ লাগি থাকিব। সেইকাৰণে ককা আইতাখিনিক লৈ আহিছোঁ আৰু আজি চাওঁ ককা আইতাখিনিক কেনেকুৱা লাগে জুবিনদাৰ অন্তিমখন চিনেমা। আইতাহঁতে আহিছে, ককা আইতাহঁতে আহিছে অভয়াপুৰী যোনখন RKC বৃদ্ধাশ্ৰম আছে তাৰে পৰা আহিছে। আমাৰ টোটেল আহিছে 12জন মান আহিছে। টুকুৰা টুকুৰা ভাঙি গুৰি হোৱা মনটোক কিদৰে জোৰা দিওঁ খেলি মেলি বুঢ়া। মই আহিছোঁ অভয়পুৰী নয়াপাৰাৰ বৃদ্ধাশ্ৰম। কোনখন চিনেমা চাব আহিছে? ৰৈ ৰৈ বিনালে, জুবিনদা। কেনেকুৱা অনুভৱ ভালে। তাতে তাৰ চিনেমা চোৱা নাই, গান বাজনা চাইছোঁ আৰু কি অভয়পুৰীত। চিনেমাটো সৰুৰ পৰাই চাইছোঁ আমি, চালে কি হ'ব মনত নাথাকে। এতিয়াৰ 82 বছৰ বয়স হ'ল, এতিয়াৰে মনত নাথাকেতো। মন যায়